মই পাঞ্জাবাৰীৰ পৰা কৈছোঁ। মই এটা কথাই ক'ম, এই চৰকাৰক আপোনালোকে ভোট দিলে যিখিনি আপোনাৰ আছে সেইখিনিও যাব, আৰু আমাৰ জুবিন দাকটো ন্যায় দিয়াই নাই। এতিয়া মাষ্টাৰমেন গেং এজনে আছে, আলফা কালত যোনে মানে ছাত্ৰঘণ্টা আছিল, সিয়ে মেইন গেং। কিমান মানুহক বন্দুক পিষ্টল দেখাই মানুহৰ পৰা টকা লুটিছিল আৰু আলফাৰ লগত জইন আছিল। সেই মানুহজনে তৰুণ গগৈ থাকাতে তেতিয়া সি চিলিণ্ডাৰ হৈ এই কংগ্ৰেছত জইন হৈছিল। কংগ্ৰেছৰ খাই কংগ্ৰেছকে বদনাম কৰিছে এই বিজেপি সোমোৱাৰ পিছত। আৰু এই বিজেপিত সোমোৱাৰ পিছত মোটামুটি কিমান কোটি কোটি টকাৰ বিল্ডিং, কোটি কোটি টকাৰ মাটি, কোটি কোটি টকাৰ কোম্পানী, এইটো মানে জেপ গৰম কৰি আছে। আৰু এই চৰকাৰে চাব, প্ৰত্যেকটা ঘৰত প্ৰত্যেকটা মানুহ ধনী, এটা গৰীব নাই। আমাৰ সাধাৰণ শ্ৰেণীকৰ মানুহৰ পৰা লুটি GST লগাই, জন্মৰ পৰা একে বুঢ়া কালৰ পৰা GST এনেকুৱা লগাইছে। আৰু এতিয়া এটা কথাই ক'ব খোজোঁ, এই চৰকাৰে যদি আকৌ দ্বিতীয়বাৰ আহে, পাহাৰ অঞ্চল মানে অসমৰ কোনো অঞ্চলৰ বস্তু আপুনি সিহঁতৰ আণ্ডাৰত ল'ব, সিহঁতৰ গোলাম হ'ব লাগিব। ব্ৰিটিছ আমলত যেনেকৈ গোলামী কৰিছিল আমাৰ অসমীয়া, আমাৰ ভাৰতৰ মানুহ, সেইকাৰণে এই চৰকাৰক একেবাৰে চেঞ্জ কৰি দিয়ক। কিয় কাৰণে এই চাৰিটা মানুহে মানে মেইন মানে এনেকুৱা প্লেনিং কৰি আছে, মানে গোটেই অসমৰ বস্তু বিক্ৰী কৰি দিব। আৰু কিমান বাহিৰা মানে ফটো পোষ্টাৰ লগোৱা আছে। সেইকাৰণে এই চৰকাৰক চাই চিন্তি ভোট দিব। কিন্তু ভোট দিয়াৰ পিছত কিন্তু আপোনালোকে পস্তাব কিন্তু দিয়ক। মোৰ কথা কোৱা নাই, মই আজি আছোঁ কালি নাই, কালি মাৰি দিব পাৰে। কিন্তু ৰাইজক কৈছোঁ, আপোনালোক দেখ বসক। আৰু পইচাৰ লোভত যদি গেছে, পইচাৰ এটা সাধাৰণ 500-600 টকাৰ কাৰণে যদি গেছে, আপোনাৰ কেৰিয়াৰ ধ্বংস হৈ যাব কৈছোঁ। সেইকাৰণে কৈছোঁ, আমাৰ যুৱক কংগ্ৰেছ নেতা যোনে আমাৰ বিধানসভাত মাত মাতিছিল, আৰু ইয়াতে অসমত নৰেন্দ্ৰ মোদী আহিছিল, একবাৰো আমাৰ জুবিনদাৰ ন্যায়ৰ কথা কোৱা নাই। সেই জুবিনদাৰ ন্যায়ৰ কথা কোৱা নাই। সি নিজৰ কামৰ কাৰণে সি কথা কৈছে আৰু হিংসা বপাইছে। এনেকুৱা কথা বেয়া হয়, ভাল নহয়। সেইখিনি কৈছোঁ, এতিয়াও টাইম আছে, এইটো চেঞ্জ কৰক, নহ'লে আপোনাৰ যিখিনি আছে সেইখিনিও যাব। মই কিন্তু মোৰ পঢ়া লিখা নাই, মই কৈছোঁ, ফিউচাৰৰ কথা কৈ আছোঁ। একেবাৰে 100% কৰি আছোঁ। এইটো বহুত মানে এনেকুৱা মানে অন্যায় হ'ব নহয়। আপুনি ক'লোঁ কি, আপুনি কাম কৰিও মানে কাম কৰিও খাব নোৱাৰে, এনেকুৱা হৈ যাব। আপোনাক কৈছোঁ নাই, বস্তুৰ দাম এনেকুৱা বাঢ়াইছে, বহুত বেয়া দিন হৈ যাব। সেইকাৰণে কৈছোঁ, আপোনালোকক কৈছোঁ, আপুনি গৌৰৱ গগৈক ভোট দিয়ক। গৌৰৱ গগৈক দিলে চাব, আপুনি ইয়াত বেয়া মানুহ আঁতৰি যাব আৰু হিংসা ভাৱনা নহয়, হিন্দু মুছলিম নহয়। আগত তৰুণ গগৈ থাকাতে যেনেকৈ আমি শান্তিমতে চলিছিলোঁ, সেনেকৈ আহক। আৰু এই পালি নেতাগিলাক ধৰি সিহঁতক উচিত শিক্ষা দিয়ক। যেনেকৈ আপোনালোকে ভোট দি উঠাইছিলে, সেনেকৈ নামাই দিয়ক। আৰু এই 26 চনত চাব, 2026ত বহুত খেলি মেলি হ'ব পাৰে দেই, বহুত খেলি মেলি হ'ব পাৰে। সেইখিনি কৈছোঁ, খেলি মেলি হ'ব যদি বাচিব খোজে, চাই চিন্তি ভোট দিব, মই ক'লোঁ। আৰু যদি বিশ্বাস নকৰে, আপোনালোকৰ কথা, ৰাইজৰ কথা। এটা মানুহৰ লগত যদি বেয়া জড়িত হয়, সেইটো ভগৱানেও ভাল নাপায়, আল্লাও ভাল নাপায়। সেইকাৰণে কৈছোঁ, যোনে ভাল কাম কৰি আছে তাৰ লগত সাথ দিয়ক।